ডক্টৰ পান্নালাল ওছৱালৰ ২৫তম মৃত্যুবাৰ্ষিক অনুষ্ঠানত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত। নামনি অসমৰ ধুবুৰী জিলাত কটকটীয়া ব্যস্ততাৰ মাজত উপস্থিত হয় ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। ধুবুৰী হৰিসভা প্ৰাংগণত উপস্থিত হৈ ডক্টৰ পান্নালাল ওছৱালৰ ২৫তম মৃত্যুবাৰ্ষিক অনুষ্ঠানত ভাগ লয়। উক্ত অনুষ্ঠানত ডক্টৰ পান্নালাল ওছৱালৰ ব্যৱহৃত সকলো বস্তু প্ৰদৰ্শন কৰা হয়। মৃত্যুবাৰ্ষিকী অনুষ্ঠানটোত মন্ত্ৰীজনে ভাগ লৈ কয়, ডক্টৰ পান্নালাল ওছৱাল কেৱল ডক্টৰে নাছিল, বিভিন্ন ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল। লগতে কয়, ডক্টৰ পান্নালাল ওছৱালৰ মৃত্যু হোৱা নাই, তেওঁ এতিয়াও অমৰ হৈ আছে। অনুষ্ঠানটোত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগতে উপস্থিত থাকে ধুবুৰী জিলা বিজেপিৰ সভাপতি প্ৰসঞ্জিত দত্ত, ধুবুৰী গৌৰীপুৰ উন্নয়ন বৰ্ডৰ অধ্যক্ষ দীপক কুমাৰ সাহা, বিজেপিৰ কেন্দ্ৰীয় উপ সভাপতি বিমল ওছৱাল আদিকে কৰি বিভিন্ন সমাজসেৱক। মৃত্যুবাৰ্ষিক অনুষ্ঠানটোৰ পিছত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে জিলাখনৰ বিভিন্ন চৰকাৰী বেচৰকাৰী কাম কাজৰ বুজ লোৱাৰ লগতে আগন্তুক দিনত কেনেদৰে কাম কৰিলে জিলাখনৰ উন্নয়ন হ'ব এই সম্পৰ্কেও বিভিন্ন পৰ্যালোচনা চলায়। মৃত্যুবাৰ্ষিক অনুষ্ঠানটোত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে পান্নালাল ওছৱাল কেৱল এজন চিকিৎসকেই নহয়, তেওঁ এজন ব্যক্তিয়েই নহয়, তেওঁ এজন অনুষ্ঠান আছিল। আজি ২৫ বছৰ হোৱাৰ পিছতো মানুহৰ অন্তৰত তেখেত জীয়াই আছে বুলি তেওঁ মন্তব্য কৰে। ধুবুৰীৰ পৰা তপস চৰকাৰৰ ৰিপৰ্ট। ডাক্তৰ পান্নালাল ওছৱাল অকল এগৰাকী চিকিৎসক নাছিলে। আচলতে যদি একেষাৰে কওঁ তেতিয়াহ'লে তেওঁ এটা ব্যক্তি নহয়, এটা অনুষ্ঠান আছিলে আৰু মানুহৰ সুখে দুখে তেওঁ একত্ৰিত হৈ আছিলে আৰু বিভিন্ন প্ৰতিভাৰ বিৰল ব্যক্তি আৰু যিয়ে নেকি তেওঁৰ কৰ্মদক্ষতা বিৰাজমান কৰিব পাৰে সেই মানুহগৰাকী অমৰ হৈ থাকে। কিন্তু আজি ২৫ বছৰ পিছতো ডাক্তৰ পান্নালাল ওছৱাল অমৰ হৈ থকাৰ মূলগত কাৰণ হৈছে যে মানুহৰ প্ৰতি তেওঁৰ যি প্ৰেম, মানুহৰ প্ৰতি যি তেওঁৰ দয়া, যাৰ কাৰণে আজিও আমাৰ মাজত তেখেতে জীয়াই আছে। গতিকে আজি ২৫ বছৰ আজি তেখেতৰ মৃত্যু তিথি। এই মৃত্যু তিথিত মই তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি যাচিছোঁ আৰু আগন্তুকত আশা ৰাখিছোঁ যে আমাৰ ধুবুৰী অঞ্চলৰ যাতে নবীনসকলে যাতে ডাক্তৰ পান্নালাল ওছৱালে যি সমাজৰ বাবে যি কাম কৰি থৈ গ'ল বা দেশ আৰু দেশৰ বাবে যি কাম কৰি থৈ গ'ল, তেনেকুৱা তেওঁৰ আদৰ্শ যাতে নিজৰ আমি প্ৰতিগৰাকী নবীনে আমি যদি নিজৰ জীৱনত যদি আমি প্ৰতিফলিত কৰোঁ, নিশ্চিত ওপৰত আমাৰ সমাজখনো ভাল হ'ব, আমাৰ ধুবুৰীখনো ভাল হ'ব, তাকে আশা ৰাখিছোঁ।